নমস্কাৰ চিটেট 2026 ছেপ্টেম্বৰত হ'বলগীয়া অসমীয়া যি লেংগুৱেজ 1 থাকে তাৰে কেইটামান পেডাগজিৰ কুৱেশ্যন আপোনালোকৰ মাজত লৈ আহিছে আপোনালোকে উপকৃত হ'ব। কুৱেশ্যনটো লৈ আহিছে যে ভাষা শিকন কোনটো পদ্ধতিয়ে শব্দ আৰু শব্দখণ্ডক ভাষা শিকাৰ মূল আধাৰ বুলি গণ্য কৰে। ইয়াৰ 4টা অপশ্যন আছে। ইয়াৰ ভিতৰত কাৰ্যভিত্তিক ভাষা শিকন, যোগাযোগমূলক পদ্ধতি, শাব্দিক বা অভিধানিক পদ্ধতি, ব্যাকৰণ অনুবাদ পদ্ধতি। তলত উল্লেখ কৰা কেইটাৰ ভিতৰত কোনটো বিদ্যালয় শিক্ষাত বহুভাষিকতাৰ উদ্দেশ্য নহয়। আৰু 109 কুৱেশ্যন এনচাৰৰ ৰাইট এনচাৰ হৈছে শাব্দিক বা অভিধানিক পদ্ধতি। তলত উল্লেখ কৰা কেইটাৰ ভিতৰত কোনটো বিদ্যালয় শিক্ষাৰ বহুভাষিকতাৰ উদ্দেশ্য নহয়। 1. শিক্ষাৰ্থীৰ ভাষাবোৰক শিকনত ব্যৱহাৰ কৰা। যত দূৰ সম্ভৱ হয় মাতৃভাষা এটা ভাষা হিচাপে শিকা আৰু তাক শিকনৰ মাধ্যম হিচাপে লোৱা। ত্ৰিভাষা উত্তৰ অনুসৰি মাতৃভাষা হিন্দী আৰু ইংৰাজী শিকা। সকলো শিশুৱে সিহঁতে মাতৃভাষাত বিদ্যালয়ৰ শিক্ষা আৰম্ভ কৰি পাছত কেইবাটাও অন্ত আৰু 2টা ভাষা শিকে। ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন 3। এটা পাঠৰ বিষয়ে সামগ্ৰিক অৱলোকন তথা সাধাৰণ ধাৰণা এটা পাবৰ কাৰণে বাণীয়ে পাঠটো পঢ়িছে আৰু বাণীৰ এই পঠন হৈছে প্ৰতিবন্ধকী বা হস্তক্ষেপী, ওপৰে চকু ফুৰোৱা স্কেনিং, সাৰ গ্ৰহণ বা স্কিমিং, সমালোচনাত্মক গঠন। সাৰ গ্ৰহণ বা স্কিমিং আনচাৰ ৰাইট। বিদ্যালয় ভিত্তিক মূল্যায়নৰ ক্ষেত্ৰত প্ৰযোজ্য 2টা বাছি উলিওৱা। শিক্ষক আৰু শিক্ষাৰ্থী উভয়ৰে স্বতন্ত্ৰতাৰ পোষণ কৰাত ই সহায় কৰে। ই বিদ্যালয়খনক নিজৰ ধৰণে পৰিকল্পনা কৰাত সহায় কৰে। ই পৰীক্ষা বোৰ্ডৰ ক্ষমতালৈ ল'ব পাৰে। মূল্যায়নৰ পৰিকল্পনা কৰা প্ৰক্ৰিয়াসমূহত ই শিক্ষাৰ্থীসকলক সক্ৰিয় অংশগ্ৰহণকাৰী হিচাপে জড়িত নকৰে। ইয়াৰ এনচাৰ হৈছে ডি আৰু এ। নেক্সট, পূৰ্ব নিৰ্ধাৰিত নিৰ্দেশৰ ক্ৰমৰ পৰিৱৰ্তে বাস্তৱ পৃথিৱী পটভূমি বা ঘটনা নিৰ্ভৰ শিকনৰ পৰিৱেশ সমৰ্থন কৰা শিক্ষা দৰ্শন হৈছে সহজাত গুণবাদ, নিৰ্মাণবাদ, শ্ৰব্য ভাষাবাদ আৰু বোধগম্যতাবাদ। ইয়াৰ ৰাইট এনচাৰ হৈছে নিৰ্মাণবাদ। কনষ্ট্ৰাকটিভ। 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ ৰাহুলে ব্যাকৰণৰ নতুন গঠন এটা শিকিবলৈ চেষ্টা কৰোঁতেই সি ইতিমধ্যে শিকা ধাৰণাৰ সৈতে সংযোজিত কৰিবলৈ সক্ষম হৈছে আৰু এই কাৰ্যটোৰ পৰা তলত কোনবোৰ কৌশল প্ৰতীত হয়। প্ৰয়াস ক্ৰমাগত কৌশল, বোধশক্তিগত কৌশল, মেটাকগনিটিভ কৌশল আৰু বোধশক্তিগত আৰু উভয় কৌশল। ইয়াৰ এনচাৰ হৈছে বোধশক্তিগত আৰু মেটাকগনিটিভ উভয় কৌশল, ৰাইট এনচাৰ। আৰু আপোনালোকে যদি চিটেটৰ অসমীয়া মাধ্যমৰ পেডাগজিৰ বিষয়ে আপোনালোকক লাগে য'ত গ্ৰামাৰ থাকিব, আপোনালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক আছে তাত গৈ আপোনালোকে কিনিব পাৰিব। ধন্যবাদ।